হয়, অতিকৈ দুখজনক, অতিকৈ উদ্বেগজনক এক ভয়াৱহ কথা বুলি ক'ব পাৰি। চাপৰমুখ অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে এনেকুৱা এটা ঘটনা ঘটিছে, যিটো ঘটনাই নেকি আমাৰ চাপৰমুখ অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ হৃদয় কঁপাই তুলিছে। যে এজন সৰু শিশু এজনক, আৰু সেই শিশুজন হ'ল চাপৰমুখ সাৰ্বজনীন কালী মন্দিৰৰ পূজাৰী। সেই পূজাৰীজনক কণমানি শিশু, যে মাত্ৰ 8 বছৰ বয়স, সেই শিশুজনক আমাৰ চাপৰমুখৰে আশা কৰ্মী মেহেৰুন নেছাই ষড়যন্ত্ৰ কৰি সেই ল'ৰাটোক মানে আত্মসাৎ কৰি পলুৱাই লৈ গৈছে। আৰু তেওঁৰ উদ্দেশ্য, আমি সকলোৱে উদ্দেশ্যটো গম পাইছো যে মানৱ শৰীৰৰ যিটো অংগৰ কিনা পেচা চলি আছে, সৰবৰাহ চলি আছে, তাৰ কাৰণে এনেধৰণৰ প্ৰচেষ্টা লৈছে বুলি আমি ইতিমধ্যে গম পাইছো। আৰু সেইকাৰণে এনে উদ্দেশ্য প্ৰণোদিত ঘটনাৰ কাৰণে আজি চাপৰমুখ অঞ্চলৰ প্ৰতিজন ব্যক্তি আজি একত্ৰিত হৈ এই চাপৰমুখৰ আজি এই পবিত্ৰ ক্ষেত্ৰত উপনীত হৈ কিছু আজি গঠনমূলক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ যিগৰাকী মেহেৰুন নেছা, যিগৰাকী অতি ষড়যন্ত্ৰ কৰি কণমানি শিশুটোক পলুৱাই লৈ গৈছিল, আৰু যাৰ ফলত সেই ল'ৰাটোক ভৱিষ্যতলৈ অংগফুট কৰাৰ যি পৰিকল্পনা কৰা হৈছিল, তাৰ পৰিপ্ৰেক্ষিততে আজিৰ এই সভা অনুষ্ঠিত হৈছে। আৰু আজিৰ সভাই সৰ্বসন্মতিক্ৰমে আজি আপোনালোকে দেখিছে চাপৰমুখৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈছে। আৰু এটাই সকলোৰে মত আৰু উদ্দেশ্য কি, যিজন দোষী মেহেৰুন নেছাই উপযুক্ত শাস্তি পাওক। কাৰণ এই মেহেৰুন নেছাক যদি পালিয়ে পোখৰাই যদি উভতাই নথয়, আৰু তেওঁক যদি চাপৰমুখৰ পৰা উৎখাত কৰা নহয়, তেতিয়াহে চাপৰমুখত পুনৰ এনে ঘটনা ঘটাৰ সম্ভাৱনা আছে। গতিকে চাপৰমুখ অঞ্চল ঐক্যবদ্ধ হৈছে, একমতত আছে যে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আইনক জোৰদাৰভাৱে ব্যতিব্যস্ত কৰিব লাগিব। আৰু লগতে যিটো পৰিয়াল, তেওঁলোকৰ যিটো অঙহী বঙহী মেহেৰুন নেছাৰ যিটো শাহুৱেক আছে, শহুৰেক আছে, যি সকলোকে উৎখাত কৰিব লাগিব। সেইটোলৈ আজি সকলো ইয়াত দৃঢ়মতত উপনীত হৈছে। আৰু চাপৰমুখৰ অঞ্চলত ইতিমধ্যে দেখা গৈছে যে বিভিন্ন স্থানৰ পৰা, বিশেষকৈ হিজিৰা, যিখিনি আমাৰ দ্বিতীয় লিংগৰ ব্যক্তি আহি চাপৰমুখত ভৰি পৰিছে। আৰু এইসকল ক'ৰ লোক নাজানো, কিন্তু ইতিমধ্যে চাপৰমুখত ড্ৰাগছ আৰু মাদকদ্ৰৱ্যৰ ভয়াৱহ পৰিস্থিতি হৈছে। আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাক, স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাক, নৱম দশমৰ ছাত্ৰ ছাত্ৰীবিলাক এই ড্ৰাগছৰ ক্ষেত্ৰত নিমগ্ন হৈছে। গতিকে কবলত পৰি তেওঁলোকৰ জীৱন ভয়াৱহতাৰ ৰূপ লৈছে। গতিকে আজি সভাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আমি সমূহীয়াকৈ এতিয়া আমি চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়লৈ আমি অগ্ৰসৰ হৈছো। আৰু আমাৰ এই আজি পৰৱৰ্তী সময়ত যাতে গঠনমূলক আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হয় দোষীক, আৰু চাপৰমুখ অঞ্চলৰ শান্তি সম্প্ৰীতি যাতে ভৱিষ্যতলৈ এনেদৰে থাকে, তাৰে কামনা কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।